মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব কেতিয়া গঠন কৰিব নিৰ্বাচনৰ ঠিক আগে আগে তেওঁ ক'ব তেতিয়া যে আমিতো ক'লোৱেই ফাষ্ট ট্ৰেক আদালত আমি গঠন কৰিলোঁ এতিয়া ন্যায়ালয়ে ৰায় দিব মইতো ৰায় নিদিওঁ অসম চৰকাৰে ৰায় নিদিয়ে সমান্তৰালকৈ সত্য প্ৰমাণিত হৈছে প্ৰতিদিন টাইমৰ বাতৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে হ'ব ফাষ্ট ট্ৰেক আদালত এসপ্তাহ পূৰ্বে এই পূৰ্বানুমান ফাদিল কৰিছিল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই 19 ফেব্ৰুৱাৰীতে এই সন্দৰ্ভত মন্তব্য দিছিল নিতুমণি শইকীয়াই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব বুলি ভৱিষ্যতবাণী কৰিছিল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আৰু তাৰেই প্ৰতিফলন হ'ল আজিৰ কেবিনেটত পৰিয়ালৰ অনুৰোধৰ দোহাই দি কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে মুখ্যমন্ত্ৰীয়ে গঠন কৰাৰ সিদ্ধান্ত ল'লে ফাষ্ট ট্ৰেক আদালত জুবিনক লৈ ৰাজনীতি কৰিব নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰিছে নেকি জুবিন গাৰ্গৰ নামত ৰাজনীতি এয়া আমি কোৱা কথা নহয় ডিচেম্বৰতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব আৰু কেবিনেটত সিদ্ধান্ত লোৱাৰ কথা তেখেতে উল্লেখ কৰিছিল ডিচেম্বৰ মাহৰ এখন কেবিনেটত জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত লোৱা হৈছিল বুলি সদৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে তেনেহলে নিৰ্বাচনৰ পূৰ্বে কিয় মুখ্যমন্ত্ৰীৰ এই মিথ্যাচাৰ সপ্তাহে সপ্তাহে কেবিনেট বৈঠক অনুষ্ঠিত কৰে ৰাজ্য চৰকাৰে ডিচেম্বৰ মাহৰ পৰা কিমান কেবিনেট বৈঠক অনুষ্ঠিত হ'ল আৰু তাৰ পিছত কিহৰ বাবে নিৰ্বাচনৰ প্ৰাক্ষণলৈ অপেক্ষা কৰা হ'ল কিয় নিৰ্বাচনৰ প্ৰাক্ষণতহে ঘোষণা কৰিবলগীয়া হ'ল ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত যদি ডিচেম্বৰ মাহৰ কেবিনেটতেই সেই সিদ্ধান্ত হৈছিল তেনেহলে তেতিয়াই গঠন নহ'ল কিয় ফাষ্ট ট্ৰেক আদালত কিয় নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ প্ৰাক মুহূৰ্তলৈকে ৰ'বলগীয়া হ'ল মুখ্যমন্ত্ৰী নিৰ্বাচনৰ প্ৰাক্ষণত জুবিন গাৰ্গক লৈ ৰাজনীতি নহয় নেকি জুবিনৰ নামত ৰাজনীতি নকৰো বুলি কোৱা মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিলে নেকি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এয়া বিচাৰ কৰিব ৰাইজে চাওঁ আহক ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে কৰা সেই মন্তব্য আৰু 19 ফেব্ৰুৱাৰীত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ফাদিল কৰা মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে যদি ময়ো ভুল কৰোঁ ন্যায়পালিকাই ভুল নকৰে হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব তাৰমানে প্ৰতিদিনেই শুনানি হ'ব ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে এক মাহ পিছত দিন আহিলে এইটো নহয় প্ৰতিদিনেই শুনানি হ'ব গতিকে ন্যায় আমি সোনকালে পাই যাম সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক আমি অনুৰোধ জনাম ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বীট দিম ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব যি তৃতীয়টো শুনানি 17 জানুৱাৰীত যিটো তৃতীয় শুনানি হৈছিল সেই তৃতীয় শুনানিটোতেই লোক অধিবক্তা নিয়োগ কৰা হৈছিল জিয়াউল কামাৰৰ নেতৃত্বত যিকেইজন আৰু সহযোগী মানে তেওঁৰ লগত এজন সহযোগী আৰু 3জন এছিষ্টেণ্ট যিকেইজনক দি পেলাই লোক অধিবক্তাখন গঠন কৰা হ'ল তেতিয়াৰ পৰাতো পৰিয়ালৰ লোকে দাবী কৰি আহিছে জুবিন অনুৰাগীয়ে দাবী কৰি আহিছে গৰিমা গাৰ্গৰ পৰা পামী বৰঠাকুৰলৈকে যদি আমি চাওঁ তেনেহ'লে প্ৰত্যেকেইটো দাবী কৰি আহিছে যে এনেকৈ নহ'ব যে ফাষ্ট ট্ৰেক আদালত গঠন কৰক আৰু ফাষ্ট ট্ৰেক আদালতৰ যোগেদি জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰক কিন্তু আজি 5 মাহতো কিয় ফাষ্ট ট্ৰেক আদালত গঠন নহ'ল আপুনি যিখিনি কথা কৈছিল জুবিনৰ ক্ষেত্ৰত আপুনি সেইখিনি কৰি দেখুৱাওক আপুনি নিৰ্বাচনৰ আগত আপুনি কৈছিল যে অসমৰ মানুহে আমাক ন্যায় নিদিলে ভোট দিব নালাগে এটা নিৰ্বাচন আহিছে জুবিনক লৈ আকৌ হয়তো ৰাজনীতি কৰা আৰম্ভ হ'ব ফাষ্ট ট্ৰেক আদালত ৰাজদীপ মই খোলাকৈ কৈ দিছোঁ ফাষ্ট ট্ৰেক আদালত এই কাৰণেই গঠন কৰা নাই যে কিবা কাৰণত যদি অভিযুক্তসকলে জামিন পাই যায় তেতিয়াহ'লে চৰকাৰখন খলঠেকত পৰিব ফাষ্ট ট্ৰেক আদালত চৰকাৰে কেতিয়া গঠন কৰিব যেতিয়া ফাষ্ট ট্ৰেকত এই প্ৰক্ৰিয়াটো চলিব নিৰ্বাচনৰ শেষত যেতিয়া দীঘলীয়া প্ৰক্ৰিয়াৰে ইয়াৰ বিচাৰটো চলি থাকে
নিৰ্বাচনৰ আগত এই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হ'লে চৰকাৰখন ক'ৰবাত খলটেকত পৰিব বুলি ফাষ্ট ট্ৰেক গঠন কৰা নাই। মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব। কেতিয়া গঠন কৰিব? নিৰ্বাচনৰ ঠিক আগে আগে। তেওঁ ক'ব তেতিয়া যে আমিতো ক'লোৱেই ফাষ্ট ট্ৰেক আদালত আমি গঠন কৰিলোঁ, এতিয়া ন্যায়ালয়ে ৰায় দিব, মইতো ৰায় নিদিওঁ, অসম চৰকাৰে ৰায় নিদিয়ে। সেইকাৰণে ইমান দিন ৰৈ আছে। আজি 5 মাহ হোৱাৰ দিনটোত খুব দুখেৰে আমি কওঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত আন্তৰিকতা আৰু সদিচ্ছা প্ৰদৰ্শন কৰক। যদি জুবিন গাৰ্গৰ পৰিয়ালে কোৱাৰ কাৰণে ৰাতিটোৰ ভিতৰতে যদি চাফা কৰি দিব পাৰে, যে জুবিন গাৰ্গৰ পৰিয়ালে কৈছে আমি চাফা কৰি দিছোঁ বুলি কৈছিল, জুবিন গাৰ্গৰ পৰিয়ালেতো দাবী কৰি আছে ফাষ্ট ট্ৰেক আদালত। গৰিমা শইকীয়া গাৰ্গে কি কৈছে? কিয় তেনেহ'লে আজিলৈকে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পৰা নাই? কিয় আজিলৈকে তেনেহ'লে তাত এটা বাউণ্ডেৰী নিৰ্মাণ কৰিব পৰা নাই জুবিন ক্ষেত্ৰত? অসমীয়া মানুহৰ যিটো আৱেগ আছিল জুবিনৰ লগত, তাৰমানে কি আমি এনেকৈ পাৰ কৰিম?